জুবিন গাৰ্গৰ মৃত্যুৰ পিছত এই তদন্ত প্ৰক্ৰিয়া কেনেদৰে আগবাঢ়িব লাগিছিল আৰু এতিয়ালৈকে কি হৈছে সেই সকলোবোৰ খণ্ডত বিভিন্ন পক্ষই মন্তব্য কৰিছে। তাৰ মাজতে আমি উল্লেখ কৰিব বিচাৰিছো ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজিৰ দিনটোতো প্ৰতিক্ৰিয়া অব্যাহত আছে। যে যি সময়ত অসমত চুৰ এজন ধৰিলে এনকাউণ্টাৰ কৰা হয়, যি সময়ত 500 টকা খোৱা কেৰাণী এজনক বা পুলিচৰ OC এজনক বা পুলিচৰ চিপাহী এজনক ধৰা হয়, তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰা হয়, যি সময়ত আপোনালোকে দেখিছে যে চাইকেল চুৰ এজনকো এনকাউণ্টাৰ কৰা হয়, আৰু যি সময়ত জুবিন গাৰ্গৰ জাষ্টিছৰ কাৰণে মাত মতা মানুহৰ ওপৰত NSA লগোৱা হয়, সেই সময়ত আচলতে জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে মূল অভিযুক্ত মেইন একিউজড তেওঁলোকক কেনেকৈ মৌজ মস্তি কৰি থাকিবৰ কাৰণে সময় দিয়া, তেওঁলোকক পূজা খাবৰ কাৰণে সময় দিয়া, তেওঁলোকৰ ওপৰত কঠোৰ ব্যৱস্থা নোলোৱা, এইটোৱে প্ৰমাণ কৰিছে যে অসম চৰকাৰে জুবিন গাৰ্গৰ কেছটো এতিয়ালৈকে চিৰিয়াছলি লোৱা নাই। আমি সেইকাৰণে ৰাজ্যপালৰ হস্তক্ষেপ দাবী কৰিলোঁ আৰু আমি ক'লোঁ যে অনতিবিলম্বে এই একিউজকেইজনক গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা কৰিব লাগে। তেখেতে এই সম্পৰ্কেও আমাক খুব পজিটিভ কথা কৈছে আৰু কৈছে যে কেন্দ্ৰীয় চৰকাৰকো এই সম্পৰ্কে তেখেতে জনাব। আমি থাৰ্ড যিটো কথা কৈছিলোঁ সেইটো হ'ল যে যিটো নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলে যি আপোনালোকে দেখিছে যে যি ফাইনেন্সিয়েল ট্ৰেনজেকশ্যন কৰিছে, তাত বিভিন্ন কথা বাৰ্তা ওলাইছে। আমি ৰাজ্যপাল ডাঙৰীয়াক ক'লোঁ যে CID তদন্ত কৰোঁতে তেওঁৰ ঘৰত শ্যামকানু মহন্তৰ ঘৰত এনেকুৱা ধৰণৰ মানে আপত্তিজনক নথি ওলাইছে যিবিলাকৰ পৰা প্ৰমাণ হয় যে ইয়াত এটা বহুত ডাঙৰ ফাইনেন্সিয়েল ফ্ৰড এটা লুকাই আছে। আৰু আমি এই কথাও জনালোঁ যে তাত অসমৰ বহুত ডাঙৰ ডাঙৰ ৰাজনীতিকৰ পত্নী, ডাঙৰ ব্যৱসায়ী, এইবিলাক মানুহৰ অংশগ্ৰহণ আছে। গতিকে এই গোটেই ঘটনাবিলাকৰ ওপৰত এটা EDৰ তদন্ত অতি সোনকালে কৰিব লাগে আৰু তেখেতে এই কথাটো মানি লৈছে। চতুৰ্থ আন এটা গুৰুত্বপূৰ্ণ কথা ক'লোঁ যে অজয় ফুকনৰ ওপৰত, শিল্পী অজয় ফুকনৰ ওপৰত NSA লগাইছে আৰু আমাৰ ভিক্টৰ দাসৰ ওপৰত NSA লগাইছে। আমি ক'লোঁ যে জুবিন গাৰ্গৰ জাষ্টিছ বিচাৰিবলৈ যোৱাটো কি ৰাষ্ট্ৰদ্ৰোহ নেকি? তেখেতেতো এইটোত খুব প্ৰকাশ কৰিলে, খুব প্ৰকাশ কৰিছে, খেদ প্ৰকাশ কৰা বুলি যাক কয়, খেদ প্ৰকাশ কৰিলে, ক'লে এইটো ঘটনা ঘটিছে নেকি? তেখেতে নামকেইটা লিখি লৈছে কাক কাক লগাইছে এনেকৈ। আৰু আমি কৈছোঁ যে এনেকৈ ঘটিছে আৰু এইটো আপুনি এৰি দিয়াৰ ব্যৱস্থা কৰিব লাগে। তো ইয়াত প্ৰতিবাদৰ অধিকাৰ নাথাকিব নেকি? তেতিয়া তেখেতে এবাৰ ক'লে যে জুবিন গাৰ্গক লৈ সঁচাকৈ তেখেত সাংঘাতিক ধৰণৰ চিৰিয়াছ। তেখেতে এবাৰেই জুবিন গাৰ্গক লগ পোৱা বুলি ক'লে, তেলেংগানাত লগ পোৱা বুলি ক'লে, আৰু তেওঁ খুব কেনেকৈ ধুনীয়াকৈ মৰমেৰে শ্ৰদ্ধাৰে আৰু খুব সহজ সৰলভাৱে তেওঁৰ লগত কথা বাৰ্তা পাতিছিলে সেইখিনি কথাও ক'লায়। তাৰপাছত তেওঁ ক'লে যে তেওঁ সঁচাকৈ অত্যন্ত দুখিত হৈ আছে আৰু সেইকাৰণে তেওঁ পূজাও এবাৰ অংশগ্ৰহণ কৰা নাই, আৰু এইবাৰ তেওঁৰ অহা 3 অক্টোবৰ তাৰিখৰ দিনা তেওঁৰ জন্মদিন আছে আৰু এইবাৰ ৰাজ্যপালে জন্মদিনো পালন নকৰে। কৈছে যে এইটো গোটেই অসমীয়া জাতিৰ কাৰণে আটাইতকৈ দুৰ্ভাগ্যজনক ঘটনা আৰু সেইকাৰণে তেওঁৰ জন্মদিন পৰ্যন্ত তেওঁ পালন নকৰে, আৰু ক'লে যে আপোনালোকৰ যি প্ৰতিবাদ হ'ব, আমি প্ৰতিবাদ হ'ব বুলি আজিৰ পৰা জনালোঁ। আপোনালোকৰ যি প্ৰতিবাদ হ'ব সেই তাৰ প্ৰতিও আমাৰ প্ৰতি ভাল ভাৱ তেওঁ পোষণ কৰিছে। তেখেতেও বিচাৰে যে জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্ত হওক, জাষ্টিছ জুবিন গাৰ্গে পাওক। ৰাজ্যপাল ডাঙৰীয়াৰ এই ইতিবাচক কথা বাৰ্তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ, আৰু আমি বাৰম্বাৰ তেখেতক অনুৰোধ কৰিছোঁ যে অসমৰ এই ঘটনাবিলাক কেন্দ্ৰীয় চৰকাৰক জনাব লাগে আৰু হোম মিনিষ্ট্ৰী আৰু প্ৰধানমন্ত্ৰীৰ ওচৰলৈ এই কথাবিলাক লৈ যাব লাগে, যাতে অসমত যি অৰাজকতাকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এই কথা সম্পৰ্কে হোম মিনিষ্ট্ৰীয়ে জানিব লাগে। আপুনি আজি চচলত আকৌ অন্বেষণ কাৰ্যসূচীটো বহিব মানে সেইটো আমি ইয়াৰ পৰা পোনে পোনে গৈ ৰাইজৰ দলৰ সভাপতি হিচাপে কেৱল মই আপোনালোকক ক্লিয়াৰ কৰি দিছোঁ, অনিৰ্দিষ্টকালীন ধৰ্মঘট কাৰ্যসূচী, অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী সেই দিনটোলৈকে আমি কৰিম যিদিনালৈকে অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰা নহয়। জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় নিশ্চিতভাৱে পাব। এই সম্পৰ্কে যেতিয়ালৈকে আমি নিশ্চিত নহওঁ তেতিয়ালৈকে আমাৰ এই অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী হ'ব। চৰকাৰে কৈ আছে
যে আন্দোলনকাৰীবিলাকে নেপাল সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে, নেপালৰ নিচিনা ঘটনাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে, ঠিক আছে, নেপাল নালাগে। মই এজন মানুহে ধৰ্মঘট কৰিম, এজন মানুহকতো ভয় কৰিব নালাগে। এজন মানুহৰ ধৰ্মঘটটোত তেওঁ উপস্থিত হওক। মই মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ যে আপোনাৰ নিজৰ বিধানসভাৰ এজন বিধায়কে